হেল্ল' হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। কাপোৰখন দুদিনমান আগতে কাটিলোঁ, কিন্তু ভিডিঅ'হে এডিট কৰিব পৰা নাই। কাপোৰখন এইখন কেনেকুৱা লাগিছে এবাৰ কমেণ্ট কৰি জনাব। মানে কালাৰটো মানে মোৰ বহুত ভাল লাগে, সেইকাৰণে এইটো কালাৰে মই বৈছিলোঁ। এতিয়া নেক্সট চাগে এনেকুৱা কালাৰ নহ'লে বেলেগ এটা কালাৰ লগাম। এইটো এনেকৈ ল'বৰ কাৰণে বা আমিতো বুকুত কাপোৰ পিন্ধো ন, চ' কঁকালত এনেকৈ বান্ধিবৰ কাৰণে বনোৱা হৈছিল। চ' মা দেউতাৰ এটা গৌৰৱ হয় আৰু আমি এনেকৈ কাপোৰ বব পাৰিলে, ঘৰৰ কাম বন সকলো যদি কৰিব পাৰোঁ তেতিয়া তেওঁলোককো ভাল লাগে। যদি বেলেগৰ ঘৰত যোৱাৰ পিছত সি ঘৰৰ মানুহে যদি কয় যে ছোৱালীজনী একো নাজানে, একো কৰিব নাজানে, অকল খোৱা লোৱা সেইখিনিয়ে, তেতিয়াহ'লেতো মা দেউতাই বহুত দুখ পায় হয়নে, একো শিকাই পঠাই দিবই নোৱাৰিলোঁ বুলি। চ' এতিয়া আমি নিজে নিজে শিকি আছোঁ, কোনেও শিকাব নালাগে। ফাৰ্ষ্ট টাইমত অলপ চলপ শিকাই দিছিলে, এতিয়া আৰু নালাগে আৰু চব কামে নিজে কৰোঁ। কয় নহয় শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, ঠিক মোৰো তেনেকুৱা হৈছে। কেইটা দিন ইমান ব্যস্ত আছিলোঁ, তথাপিও ব্যস্ততাৰ মাজত মই বোলো কাপোৰখন ববই লাগিব, শেষ কৰিবই লাগিব। কাপোৰখন বোৱা শেষ হ'ল, কিন্তু মই এতিয়া ভিডিঅ'খিনিহে এডিট কৰিব পৰা নাছিলোঁ। চ' তাকে বোলো আজি ভিডিঅ'খিনি এডিট কৰি আপলোড কৰোঁ। ইমান দিন হ'ল ভিডিঅ'খিনি ৰাখি থ'বৰ তেনেকুৱা মন নাযায়, যিহেতু স্পেচৰ বহুত প্ৰব্লেম দিয়ে। কি ক'ম আৰু, কাপোৰখিনি কাটি ইমান শান্তি পাইছোঁ। এতিয়া আৰু মোক লাগিছে যে কালিৰ পৰা আৰু কি কৰিম। কৈছিলোঁ আগৰ ভিডিঅ'ত যে মানে কাপোৰটো থাকিলে এতিয়াও শেষ নহয় তেনেকুৱা লাগে, আৰু কাপোৰটো শেষ হ'বৰ সময়ত এনেকুৱা লাগে যে অহাকালিৰ পৰা কি কৰিম, মানে কাম বনটো নাথাকে হয়নে।